যিখিনি ৰৈ গৈছে ডিগ্ৰী কলেজ জুনিয়ৰ কলেজ হাই স্কুল আৰু এমই স্কুল এলপি স্কুলবিলাককে অতি শীঘ্ৰে প্ৰভিন্সিয়েলাইজ কৰি 6.0 পৰা পূৰ্ণভাৱে ৰূপায়ণ কৰিব তাক আমি অনুৰোধ কৰিছোঁ আৰু ইয়াৰ কাৰণে আমি চৰকাৰক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে তেওঁলোকক প্ৰভিন্সিয়েলাইজ কৰি তেওঁলোকৰো এটা ভাল দিন আনিব বুলি আমি আশাবাদী আমাৰ যেহেতু অল বিটিসি নন ডিবিসি ডিগ্ৰী কলেজ এমপ্লয়িজ এছ'চিয়েশ্যনত আমি টোটেল আমাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি 15খন কলেজ আমি তেখেতসকলক প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে দাবী জনাইছিলোঁ কিন্তু তেখেতসকলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি বৰ্তমান পৰ্যায়ত কেৱল 10খন কলেজ প্ৰভিন্সিয়েলাইজ কৰা হ'ল গতিকে বাকি যিখিনি 5খন কলেজ আমাৰ থাকি গৈছে এই 5খন কলেজ আমাৰ সন্থাৰ তৰফৰ পৰা শীঘ্ৰে প্ৰভিন্সিয়েলাইজ হ'ব লাগিব বুলি আমি দাবী জনাইছোঁ আৰু আমাৰ যি 10খন কলেজ হৈ গৈছে তাতো আমাৰ বহু কেইজন টিচিং ষ্টাফ নন টিচিং ষ্টাফ ৰৈ গৈছে প্ৰভিন্সিয়েলাইজ হোৱা নাই বিভিন্ন কাৰণবশতঃ আৰু এই কাৰণবিলাক বিবেচনা কৰি অতি শীঘ্ৰে তেখেতসকলৰো পোষ্ট প্ৰভিন্সিয়েলাইজেশ্যন হ'ব বুলি আমি আশা কৰিছোঁ আৰু চৰকাৰক অসম চৰকাৰ বা বিটিসি চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে তেখেতসকলে অতি শীঘ্ৰে তেওঁলোকৰ পোষ্টবিলাক প্ৰভিন্সিয়েলাইজ কৰি দিব